নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ ভয় পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্নৰ উত্তৰসমূহ। প্ৰথমে আছে ১ নম্বৰ প্ৰশ্নটো উত্তৰ দিয়া। ক নম্বৰটো হৈছে ৰবিনৰ ২৪ ঘণ্টাৰ লগৰীয়া কোন? উত্তৰ ৰবিনৰ ২৪ ঘণ্টাৰ লগৰীয়া হৈছে ভয়। চোৱা ৰবিনৰ পৰিবাৰৰ নাম কি? উত্তৰ ৰবিনৰ পৰিবাৰৰ নাম হৈছে ৰমলা। গ নম্বৰটো হৈছে ফুটবল খেলি থাকোঁতে কোন ঢুকাল? ইয়াত উত্তৰত লিখিবা সত্য খুৰাৰ ল'ৰাজন ফুটবল খেলি থাকোঁতে ঢুকাল। ঘটো চোৱা ৰবিন কেইটা সন্তানৰ পিতৃ? উত্তৰ ৰবিন ৩টা সন্তানৰ পিতৃ। উঙটো চোৱা জহিৰুদ্দিনৰ পেচা কি? উত্তৰ জহিৰুদ্দিনৰ পেচা হৈছে ওকালতি। প্ৰথম চটো হৈছে ফুৰিবলৈ ওলালে ৰবিনৰ কাৰ লগত তৰ্কাতৰ্কি হয়? উত্তৰ ফুৰিবলৈ ওলালে ৰবিনৰ পৰিবাৰ ৰমলাৰ লগত তৰ্কাতৰ্কি হয়। পোনাহঁতে কি বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে? উত্তৰ পোনাহঁতে কাঠৰ বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে। অফিচৰ কাম-কাজত ৰবিনে কিয় মন দিব নোৱাৰে? উত্তৰ এটা অনামী ভয়ৰ বাবে অফিচৰ কাম-কাজত ৰবিনে মন দিব নোৱাৰে। ৰবিনে প্ৰত্যেক দিনাই তেখেতৰ মনত এটা ভয় লৈ ঘূৰি ফুৰে। সেইবাবে তেখেতে তেওঁৰ কাম-কাজত মন দিব নোৱাৰে। তাৰ পাছতে ৩ নম্বৰ প্ৰশ্নটো চোৱা চমু উত্তৰ দিয়া। ক নম্বৰটো হৈছে কেনেকুৱা কথাই ৰবিনৰ মনত ভয়ৰ সৃষ্টি কৰে? যিহেতু ৰবিনে অনবৰতে ভয় কৰি থাকে, কোনবিলাক কথাইনো ৰবিনৰ মনত ভয় সৃষ্টি কৰে সেইখিনি আমি লিখিব লাগে। এতিয়া উত্তৰটো চোৱা ৰবিনৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী আৰু ল'ৰা-ছোৱালী কেইটাৰ কি হ'ব? তেওঁৰ পত্নীৰ স্বভাৱত গভীৰতা নাই, কোনো কথাই গভীৰভাৱে ল'ব নাজানে, সোঁতত গা এৰি দিয়া স্বভাৱৰ দৰে, এনেবোৰ কথাই ৰবিনৰ মনত ভয়ৰ সৃষ্টি কৰে। খটো চোৱা এদিন আবেলি অফিচৰ পৰা আহি ৰবিনৰ কিয় খং উঠিছিলে? এদিন আবেলি অফিচৰ পৰা আহি ৰবিনৰ খং উঠিছিল কাৰণ ৰবিনে দেখিলে যে ঘৰৰ সন্মুখৰ দুৱাৰখন খোলা আছিলে আৰু সৰু ছোৱালীজনী অকলে বাৰান্দাত আছে। তেওঁৰ পত্নীও বাথৰুমত আছিল। এনেদৰে দৰজা খুলি ছোৱালীজনী অকলে এৰি ৰমলা বাথৰুমত যোৱাৰ বাবে ৰবিনৰ খং উঠিছিলে। যিহেতু ৰবিনে অনবৰতে ভয় খাই থাকে যে কিবা হৈ যাব নেকি বুলি, সেইবাবে বেছিকৈ ৰবিনে পত্নীৰ ওপৰত খং কৰিছিলে। তাৰপিছত গ নম্বৰটো চোৱা মাজৰাতি ৰবিনে শুৱাৰ পৰা উঠি কলৈ যাবলৈ ওলাইছিল? তেওঁ ওলাই যোৱাৰ কাৰণ কি? এতিয়া উত্তৰটো চোৱা মাজৰাতি ৰবিনে শুৱাৰ পৰা উঠি জহিৰুদ্দিনৰ ঘৰৰ ফালে যাবলৈ ওলাইছিল। তেওঁ ভাবিছিল যে আজি যদি তেওঁ জহিৰৰ ল'ৰা-ছোৱালীক উন্মত্ত জনতাৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ নাযায়, তেতিয়াহ'লে কাইলৈ তেওঁৰ পৰিয়ালৰ সদস্য বিপদত পৰিলে কোনেও উদ্ধাৰ কৰিবলৈ নাহিব। সেইবাবে ওলাই যাবলৈ লৈছিলে। ঘটো চোৱা গল্পটো পঢ়ি ৰবিন আৰু ৰমলাৰ চিন্তাৰ মাজত ক'ত পাৰ্থক্য পাইছা? এতিয়া পাৰ্থক্য লিখিব লাগে ৰবিন আৰু ৰমলা দুয়োটা পৃথক চৰিত্ৰ হয়। ৰবিনৰ চৰিত্ৰত আমি এক অনামী ভয়ৰ আৱৰণ অনবৰতে দেখোঁ, যদিও এই ভয়ৰ আঁৰত এজন চিন্তাশীল নাগৰিকৰ দায়িত্ববোধো দেখিবলৈ পাওঁ। তাৰ বিপৰীতে ৰমলাৰ চৰিত্ৰ হৈছে খুব সহজ সৰল আৰু সমাজৰ পংকিলময়তাৰ পৰা আঁতৰত এক সৰল মনৰ অধিকাৰী হৈছে ৰমলা। গতিকে দুয়োজনৰে মাজতে পাৰ্থক্য আছে। তাৰপিছতে ৪ নম্বৰটোত দিছে কোনে কাক কেতিয়া কৈছিল লিখা। প্ৰথমটো হৈছে ইমান ভয়াতুৰ মানুহ মই জনমত দেখা নাই। এতিয়া উত্তৰত লিখিবা উক্ত কথাষাৰি ৰমলাই ৰবিনক কৈছিলে। যেতিয়া ৰবিনে অফিচৰ পৰা আহি ঘৰৰ দৰজা খোলা দেখিছিল আৰু ৰমলাই ছোৱালীজনীক বাহিৰত অকলে বহুৱাই থৈ বাথৰুমত সোমাই আছিল, তেতিয়া ৰবিনে ৰমলাক খং কৰাত ৰমলাই ৰবিনক উক্ত কথাষাৰ কৈছিলে। খ নম্বৰটো হৈছে হেৰা শুনিছা কোনোবাই চিঞৰা যেন লাগিছে। উত্তৰ এই কথাষাৰ ৰবিনে ৰমলাক কৈছিল। মাজৰাতি হঠাৎ ৰবিনে সাৰ পাই কোনোবাই চিঞৰ বাখৰ কৰা যেন পালে আৰু ৰমলাক জগাই এই কথাখিনি কৈছিলে। গ নম্বৰটো হৈছে আজি মই তাৰ ল'ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ নগলে কালিলৈ মোৰ ল'ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব? এই কথাষাৰ ৰবিনে ৰমলাক কৈছিলে আৰু ৰবিনে জহিৰৰ ঘৰত যাবলৈ ওলোৱাত ৰমলাই কলৈ যোৱা বুলি কোৱাত ৰবিনে উক্ত কথাষাৰ কৈছিলে। এতিয়া তাৰ পিছতে ৫ নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে দফাটো পঢ়া আৰু তাৰ লগত সংগতি ৰাখি প্ৰশ্ন যুগুত কৰা।
এটা দফা দিছে আৰু সেই দফাটোৰ লগত সংগতি ৰাখি আমি কিছুমান প্ৰশ্নৰ বনাব লাগে। এতিয়া প্ৰথমতে চোৱা, কোলাহল জহিৰুদ্দিনৰ ঘৰৰ ফালৰ পৰা নহয় জানো? এতিয়া তোমালোকে এই বাক্যটোতে এটা প্ৰশ্ন বনাব পাৰা। কোলাহলটো কাৰ ঘৰৰ ফালৰ পৰা আহিছিল? হয়নে? এটা প্ৰশ্ন বনিলে। তাৰপিছত আকৌ চোৱা, জহিৰুদ্দিনে এই চুবুৰীত ঘৰ ভাড়া লৈ থাকে আৰু ওকালতি কৰে। ইয়াতো এটা প্ৰশ্ন বনিব, জহিৰুদ্দিনৰ পেচা কি? তেওঁ কি কৰে? ভদ্ৰ আৰু বিনয়ী ডেকা। চুবুৰীৰ সকলোৰে লগত ভাল। ভিন ঠাইৰ মানুহে জহিৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ আহিছে নেকি? আৰু এটা হ'ব, ৰবিন কেনেকুৱা স্বভাৱৰ আছিল? আৰু এটা লিখিব পাৰা, কোন ঠাইৰ মানুহে জহিৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ আহিছিলে? এনেদৰে লিখিব পাৰা। তাৰপিছতে 6 নম্বৰ প্ৰশ্নটো চাওঁ আহা, তলৰ বাক্যকেইষাৰীৰ অৰ্থ বুজাই লিখা। এতিয়া আমি তলৰ বাক্যকেইষাৰীৰ অৰ্থ লিখিব লাগে। প্ৰথমটো হৈছে, উচ্ছৃংখল জনতা দাৱানলৰ দৰে। এতিয়া উত্তৰত লিখিবা, উন্মত্ত জনতা জুইৰ নিচিনা। জুইয়ে যেনেকৈ কোনো বাছ বিচাৰ নকৰাকৈ সন্মুখত পৰা সকলো বস্তুকে পুৰি ছাৰখাৰ কৰে, ঠিক তেনেকৈ আৱেগত উন্মত্ত হোৱা জনতায়ো কোনো শুদ্ধ অশুদ্ধৰ বিচাৰ নকৰাকৈ সমাজৰ অনিষ্ট কৰে। তাৰপিছতো চোৱা, দাৱানল সৃষ্টি কৰাৰ কাৰণে ফিৰিঙতি এটাই যথেষ্ট। এতিয়া ইয়াত একুৰা জুই জ্বলিবলৈ এটা ফিৰিঙতি যথেষ্ট হোৱাৰ লেখীয়াকৈ সমাজত সৰু কথা এটাৰ পৰাই বিভ্ৰান্তিৰ সৃষ্টি হয় আৰু তাৰ পৰাই গোটেই সমাজখনত অশান্তিৰ বীজ বিয়পি পৰে। গতো চোৱা, বিভিন্ন ধৰ্ম, বিভিন্ন ভাষা, বিভিন্ন সম্প্ৰদায়, কিমান জাতি আৰু উপজাতি, অসংখ্য খণ্ডিত সত্তাৰ এইয়ে অমোঘ পৰিণতি। এই কথাষাৰত কৈছে যে বিভিন্ন ধৰ্ম, জাতি, ভাষা, সম্প্ৰদায়েৰে ভৰপূৰ দেশখনত আমাৰ একতাৰ বৰ প্ৰয়োজন। একতাৰ অবিহনে, ধৰ্মীয় সহিষ্ণুতাৰ অবিহনে সমাজ এখন বিশৃংখল পৰিস্থিতি হোৱাটো নিঘাত। যেতিয়া নেকি আমাৰ একতা হ'ব, তেতিয়াহে আমাৰ সমাজখন শৃংখলাবদ্ধভাৱে পৰিচালিত হ'ব। তাৰপিছতে 8 নম্বৰটো চোৱা, তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য গঠন কৰা। এতিয়া আমি বাক্য গঠন কৰিব লাগে। ইয়াত শব্দকেইটা দিছে, আওহতীয়া, সন্তপৰ্ণে, লানি নিচিগা, অন্যমনস্ক, অমোঘ, উচ্ছৃংখল, দাৱানল, ছাৰখাৰ, উৎকৰ্ণ আৰু কোলাহল। এই শব্দকেইটাৰ বাক্য ৰচনা মই তোমালোকক কৰি দিছোঁ। তোমালোকে নিজেও চেষ্টা কৰিবা অলপ বেলেগ ধৰণে লিখি চাবলৈ। তাৰপিছতে 9 নম্বৰ প্ৰশ্নটো চাওঁ আহা। তলত দিয়া দফাটো যতিচিহ্ন ব্যৱহাৰ কৰি পুনৰ লিখা। ইয়াত আমি যতিচিহ্ন ব্যৱহাৰ কৰিব লাগে। যিহেতু এই তলৰ বাক্যশাৰীত কোনো ধৰণৰ যতিচিহ্ন দিয়া নাই, আমি নিজে প্ৰয়োগ কৰিব লাগিব। এতিয়া প্ৰথমতে, মানুহৰ মুখ শান্তিৰ এক প্ৰধান অন্তৰায় হৈছে ক্ৰোধ। ইয়াত দাৰি দিবা, কলাকৃষ্টিৰ প্ৰতি আকৰ্ষণে সেই ক্ৰোধ নাশ কৰি মানুহৰ মনৰ কোমল প্ৰবৃত্তিসমূহ জগাই তোলে। এইটো এটা বাক্য, গতিকে ইয়াত দাৰি দিবা। সেইকাৰণে এটা পৰিয়ালত খেল-ধেমালি, নাচ-গান আদিৰ প্ৰতি থকা ৰাপ, আদৰ আৰু পৰিৱেশৰ পৰা সেই পৰিয়ালত থকা সুখ-শান্তিৰ উমান পাব পাৰি। ইয়াত দাৰি দিবা। মাঘৰ বিহুত মেজি সজা, ইয়াত কমা দিবা। ভোজ ভাত খোৱাটো কমা দিবা। হৈ গুডু, ইয়াতো কমা। ধূপ খেল, ঢোল, পেঁপা এইকেইটা কমা দিবা। গগনাৰ তালে তালে বিহু নচা আৰু দেৱালী আদি উৎসৱত মানুহে সমূহীয়াভাৱে মনৰ আনন্দকে প্ৰকাশ কৰে। ইয়াতো দাৰি। তাৰপিছতে 10 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ আঁচটনা শব্দবিলাকত কি কি বিভক্তি যুক্ত হৈ আছে লিখা। তলত আঁচটনা শব্দকেইটাত আমি কি কি বিভক্তিনো যোগ হৈ আছে আমি লিখিব লাগে। এতিয়া প্ৰথমটো দিছে, নৰ্দমালৈ নামি গ'লেহে হ'ব। এতিয়া নৰ্দমালৈ, ইয়াত নৰ্দমা যোগ লৈ বিভক্তি যোগ হৈ আছে। ইয়াত লৈ, এইটো হৈছে চতুৰ্থী বিভক্তি। তাৰপিছতে চোৱা, কিছুদিনৰ পৰা পুনাহঁতেও ক্ৰিকেট খেলাত ধৰিছে। ইয়াত কিছুদিনৰ পৰা, ইয়াত পৰা যোগ হৈ আছে আৰু এইটো হৈছে পঞ্চমী বিভক্তি। তাৰপিছত চোৱা, অফিচত কাম কৰি থাকিও হঠাতে ৰবিনৰ বুকুখন ধৰফৰাই উঠে। ইয়াত অফিচতটোত দন্ত্যত যোগ হৈ আছে, সপ্তমী বিভক্তি। আজি মই তাৰ ল'ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ নগ'লে কালিলৈ মোৰ ল'ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব। ইয়াত ল'ৰা-ছোৱালীটো লিখিব কৈছে, ল'ৰা-ছোৱালীক ইয়াত ক বিভক্তি যোগ হৈ আছে আৰু এইটো হৈছে দ্বিতীয় বিভক্তি। আৰু কৰিবলৈটোত লৈ বিভক্তি, চতুৰ্থী বিভক্তি। তাৰপিছতে 11 নম্বৰ প্ৰশ্নটো চোৱা, ভাৱ বহলাই লিখা। ভাৱ বহলাই লিখিব লাগে। প্ৰথমটো হৈছে, অতিমাত্ৰা সকলোৰে বেয়া। এই কথাষাৰ, যিহেতু সকলো বস্তুৰে অতিমাত্ৰা আমাৰ কাৰণে বেয়া। যি ধন সম্পত্তি, মৰম আদৰ, খং আৱেগ যিয়েই নহওক লাগে, অতিমাত্ৰা ধন সম্পত্তিয়ে মানুহক অহংকাৰী কৰে। আৰু অতিমাত্ৰা মৰম চেনেহ কৰিলেও ল'ৰা-ছোৱালী
বেয়া হয় বা বিপথে পৰিচালিত হয়। সেয়েহে সকলো বস্তুৱেই পৰিমিত হাৰত হ'ব লাগে। অতিমাত্ৰা সকলোৰে কাৰণে বেয়া। তাৰপিছতো দিছে ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হয়। এই কথাষাৰৰ অৰ্থটো হৈছে যে এটা সৰু ফিৰিঙতিৰ পৰাই এটা ডাঙৰ খাণ্ডৱ দাহ হয় বুলি কৈছে। সৰু একোটা ভুল বুজাবুজিৰ পৰাই আমাৰ একোটা ডাঙৰ ঘটনা হ'ব পাৰে। প্ৰায়ে দেখা যায় যে সৰু সৰু একোটা ঘটনাৰ পৰাই সমাজত ডাঙৰ বিশৃংখলতাৰ সৃষ্টি হয়। তাৰ পাছতে 12 নম্বৰ প্ৰশ্নটো চোৱা, তলত দিয়া শব্দবিলাকৰ সন্ধি ভাঙা আৰু পাতা। এতিয়া প্ৰথমতে এইকেইটা সন্ধি ভাঙিব লাগে আমি। প্ৰথমটো হৈছে ভাৱাবেগ, ভাৱ যোগ আৱেগ। পৰীক্ষা হ'লে পৰি যোগ ইচ্ছা। নিঃশব্দটো হ'লে নিঃ যোগ শব্দ। ভয়াতুৰটো ভয় যোগ আতুৰ। যথেষ্টটো চোৱা যথ যোগ অস্ত। এইটো হৈছে যথেষ্ট। তাৰপিছতে খটোত দিছে ইয়াত আমি শব্দটো গঠন কৰিব লাগে, ভাঙি দিয়াই আছে অলৰেডি। উদ যোগ শৃংখল উচ্ছৃংখল। উদ যোগ শ্বাস উচ্ছ্বাস। সম যোগ মুখ সন্মুখ। নিঃ যোগ চিন্ত নিশ্চিন্ত। শিৰ যোগ ছেদ শিৰচ্ছেদ। তাৰপিছতে 13 নম্বৰ প্ৰশ্নটোত দিছে সাধুকথা আৰু চুটিগল্পৰ মাজত থকা পাৰ্থক্য লিখা। এতিয়া সাধুকথা আৰু চুটিগল্পৰ মাজৰ পাৰ্থক্যসমূহ আমি লিখিব লাগে। এতিয়া সাধুকথা হৈছে কাল্পনিক আৰু অলৌকিক, আনহাতে চুটিগল্পৰ বাস্তৱ জীৱনৰ প্ৰতিফলন। আন এটা লিখিব পৰা সাধুৰ পৰিসৰ বিস্তৃত আৰু আনহাতে হৰ্ষতা চুটিগল্পৰ প্ৰধান লক্ষণ। তাৰপিছত দিছে খ নম্বৰটোত সাধুকথাৰ বৈশিষ্ট্যবোৰ লিখা। আমি সাধুকথাৰ বৈশিষ্ট্য লিখিব লাগে। সাধুকথাসমূহ হৈছে কাল্পনিক আৰু অলৌকিক। সাধুৰ পৰিসৰ বিস্তৃত। ইয়াৰ ভাষা সহজ সৰল আৰু মন পৰসা। সাধুত বাস্তৱ জীৱনৰ প্ৰতিফলন নঘটে। একেটাই। তাৰপিছতে গ নম্বৰটোত দিছে চুটিগল্পৰ বৈশিষ্ট্য লিখা। চুটিগল্পৰ বৈশিষ্ট্যসমূহ হৈছে চুটিগল্প বাস্তৱ জীৱনৰ প্ৰতিফলন। চুটিগল্পৰ প্ৰধান লক্ষণ হৈছে হৰ্ষতা। চুটিগল্পৰ উপস্থাপন বৈচিত্ৰ্যময় আৰু সমাপ্তি ইংগিতপূৰ্ণ হয়। আৰু কম সময়তে আৰু আয়াসতে চিত্তাকৰ্ষক কৰিব পৰাটো চুটিগল্পৰ আন এটা বৈশিষ্ট্য। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো দিছে অসমীয়া চুটিগল্পৰ জনক কোন? উত্তৰ অসমীয়া চুটিগল্পৰ জনক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। উঙটো চোৱা শিলভদ্ৰৰ প্ৰকৃত নাম কি? শিলভদ্ৰৰ প্ৰকৃত নাম হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী। প্ৰথমটোতো চোৱা তেখেতৰ জন্ম ক'ত হৈছিলে? মানে শিলভদ্ৰৰ জন্ম হৈছিলে গৌৰীপুৰত। দ্বিতীয়টো হৈছে শিলভদ্ৰই কোনখন গল্প সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে? তেখেতে মধুপুৰ বহুদূৰ এই গল্প সংকলনখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে। তাৰপিছতো চোৱা শিলভদ্ৰৰ কোন চনত মৃত্যু হৈছিলে? তেখেতৰ 2008 চনৰ 29 ফেব্ৰুৱাৰীত মৃত্যু হৈছিল। ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিল ইমানেই। এই ভিডিঅ'টোৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহৰ ভিডিঅ'সমূহ চাব বিচাৰা তেন্তে আমাৰ চেনেলৰ ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে, তোমালোকে চাব পাৰিবা।